সুধিব বিচাৰিছোঁ আপোনাৰ নামটো কি? মোৰ নাম কৃষ্ণ চৌহান। আপুনি কাষ্ট চাৰ্টিফিকেট মানে আপুনি কি চাহ জনগোষ্ঠীৰ আছে আছে আছে? অৱশ্যে চেয়াৰমেনে দিছে মোক কেতিয়া দিছে? 2023 চনত। আপোনাৰ নামটো কি আৰু তাত কি বুলি? মোৰ নাম ৰূপক চাহা। এইটো কিন্তু মানে চাহু হ'ব লাগিছিল। এতিয়া এইটো ষ্টাৰ্টিঙৰ পৰা চাহা আছে, এইটো কাৰণে ভেৰিফিকেশ্যনৰ আপুনি মাত্ৰ বিহাৰী সম্প্ৰদায়ৰ নেকি? বিহাৰী নহয়, টি টাইপৰে হয়। সিহঁতে সমস্যা হৈছে, কিন্তু আমি আজি 85ৰ পৰা গভৰ্ণমেণ্ট অৰ্ডাৰ কপি আছে 1983 টাইপৰ টি টাইপৰ। এতিয়া আগৰ পুৰণা ডকুমেণ্ট আমি এতিয়া ক'ৰ পাম? প্ৰভিডেণ্ট ফাণ্ড লাগে, প্ৰভিডেণ্ট ফাণ্ড আমাৰ ঘৰত নাই, ককা দেউতাহঁত নাৰাখিলেই বাগানত। মোৰ নাম মুস্তাক মহম্মদ। টি গাৰ্ডেন নহয়, মোৰ দাদা বিশ্বনাথ টি গাৰ্ডেনত কাজ কৰি আছিলে। তো ইহঁতে সেই চাহ সন্মিলন নেকি সিহঁতৰ চাৰ্টিফিকেট লাগে, সিহঁতে চাৰ্টিফিকেটটো নিদিয়ে আৰু সিহঁতে নানিদিলে কি সিহঁতৰ আমি কৰ্মকাৰ, আমি সেইটো এই XT গাৰ্ডেন খাই খবৰ লৈছিলোঁ, মানে কৈ দিয়ে একেবাৰে কৈ দিয়ে যে ধুবুৰী ডিষ্ট্ৰিক্টৰবিলাকে নহ'ব বোলে, তেনেকৈ কৈ দিয়ে, ডাইৰেক্ট কৈ দিয়ে ডিষ্ট্ৰিক্ট ৱাইজ। শেহতীয়াকৈ চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা বহুকেইগৰাকী চৰকাৰী চাকৰিয়াল বৰ্তমান আহিবলগীয়া আছে। এই দিছপুৰস্থিত যিটো সৰু মটৰীয়াৰ কল্যাণ সঞ্চালকালয় আছে চাহ জনগোষ্ঠীৰ, লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ এই সঞ্চালকালয়টোলৈ আহিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ যিসমূহ জাতিগত প্ৰমাণ পত্ৰ, সেই পত্ৰৰ ক্ষেত্ৰত যথেষ্ট কিছু বেমেজালি দেখাবলৈ পোৱা গৈছে। চাহ জাতীয় সন্মিলনীয়ে সেই অভিযোগ কৰাৰ পাছতে এতিয়া এই সঞ্চালকালয়টোত আহি তেওঁলোকে পুনৰ ডকুমেণ্টসমূহ ছাবমিট কৰিবলগীয়া হৈছে। আৰু বিশেষকৈ এটা অভিযোগ উত্থাপন কৰিছিল তেওঁলোকে, চাহ জাতীয় সন্মিলনীয়ে অভিযোগটো হৈছিল যে চাহ জনগোষ্ঠীৰ নামত বহিৰাগত বহু লোকে, বিহাৰী সম্প্ৰদায়ৰ বহু লোকে এই চাহ জনগোষ্ঠীৰ নামত তেওঁলোকে এডিআৰিয়ে হওক বা অন্যান্য চৰকাৰী চাকৰিত তেওঁলোকে মকৰল হৈছিল। তাৰপিছতে আজি 108 গৰাকী চৰকাৰী চাকৰিয়ালক, শেহতীয়াকৈ নিযুক্তি পোৱা চৰকাৰী চাকৰিয়ালক তেওঁলোকে জাতিগত প্ৰমাণ পত্ৰ লৈ ইয়ালৈ মাতি অনা হৈছে, তলব কৰা হৈছে। আৰু তেওঁলোকৰ পুনৰ যিসমূহ ডকুমেণ্ট দিয়া হৈছিল, এই ডকুমেণ্টসমূহ তেওঁলোকে ইয়াত দিবলগীয়া হৈছে আৰু তেওঁলোকৰ ডকুমেণ্টসমূহ এতিয়া পুনৰীক্ষণ কৰি থকা হৈছে। এইটো হৈছে অনুসূচিত জাতি পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, আৰু এই কল্যাণ সঞ্চালকালয়তে বৰ্তমান 3 নম্বৰ ফ্ল'ৰত এতিয়া তেওঁলোকৰ যিসমূহ নথি পত্ৰ আছিলে, সেই নথি পত্ৰসমূহ এতিয়া তেওঁলোকক পৰীক্ষণ কৰি থকা হৈছে। ইয়াত বহু প্ৰাৰ্থী আছে, আমি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম যে তেওঁলোকে সঁচাকৈয়ে এই যিটো অভিযোগ উত্থাপন হৈছে, এই অভিযোগটো কিমান আচলতে সত্যতা আছে, সঁচাকৈয়ে তেওঁলোকে বহিৰাগত নেকি, এই সন্দৰ্ভত আমি অকণমান তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোক ক'ৰ পৰা আহিছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম। অকণমান আপোনাৰ সৈতে কথা পাতোঁ। ক'ৰ পৰা আহিছে আপুনি? আপোনাৰ আছে? মই হোজাইৰ পৰা আহিছোঁ। মোৰ কাষ্ট চাৰ্টিফিকেট ঠিক সুধিব বিচাৰিছোঁ, আপোনাৰ নামটো কি? মোৰ নাম কৃষ্ণ চৌহান। আপুনি কাষ্ট চাৰ্টিফিকেট মানে আপুনি কি চাহ জনগোষ্ঠীৰ আছে আছে আছে? অৱশ্যে চেয়াৰমেনে দিছে মোক কেতিয়া দিছে আপোনাৰ? 2023 চনত। 2023 চনত। তাৰপিছত এতিয়া আপুনি চাকৰি পালে? চাকৰি পালে কি চাকৰি পালে আপুনি? আছাম পুলিচ এবি। আছাম পুলিচ এবি। এতিয়া আপুনি চাকৰি কৰি আছে? নাই কৰা, সিহঁতে হেৰি কৰা নাই, সিহঁতে ৰখাই থৈছে, একচেপ্ট কৰা নাই। একচেপ্ট কৰা নাই। এতিয়া আপুনি ইয়াত আপোনাৰ ডকুমেণ্ট দেখুৱালে নে? এতিয়ালৈকে চেক কৰা নাই। চেক কৰা নাই। বাকীবিলাকে ওলাই দি আছে বোলে, কৈ আছে বোলে নহ'ব বোলে, তুমি টি গাৰ্ডেন নহয়, তেতিয়াহ'লে সিহঁতক দিব নালাগে না। চেয়াৰমেনে আমাক কাষ্ট চাৰ্টিফিকেট দিছে, এইটো গভৰ্ণমেণ্টে মানিব লাগিব, মানে আমাৰতো গভৰ্ণমেণ্টে দিছে। তাৰপাছত সিহঁতে একচেপ্ট কৰা নাই। আমিতো তাতো গৈছোঁ, ৰূপনগৰত গৈছিলোঁ, সিহঁতে কৈছিল না বোলে তুমি নপঢ়া নেকি, এনেকুৱা কৈছিল। মই কি কৰিম, তেতিয়া আমিতো ইয়াত তৰ্ক কৰিব অহা নাই না, মানিব লাগে, আমাৰতো গভৰ্ণমেণ্টে দিছে না, আমিতো আছিলোঁ কাৰণ দিছে, এতিয়া হ'ব চাগে আমি নাই। আপোনাৰ পূৰ্বপুৰুষ আগৰ আছিল, মোৰ দেউতা সকলো আছিল। টি টাইপৰে হয়। তেওঁলোকে এতিয়াতো মই হেৰি কৰা নাই এতিয়ালৈকে, এতিয়া যাম। কি হ'ব মানে চাকৰিটো কিবা হ'বগে নে থাকিবগে নে? মই ক'ব নোৱাৰিম। আমি অকণমান ওপৰলৈ যাবলৈ চেষ্টা কৰিম। এগৰাকী প্ৰাৰ্থী তেওঁৰ কনিষ্ঠবল হিচাপে নিযুক্তি লাভ কৰিছিল, আৰু তাৰপিছত আমি ওপৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম, যিহেতু যথেষ্ট লোক ইয়ালৈ আহিছে, যিসকল বিশেষভাৱে আচলতে তেওঁলোকে চাকৰি পাইছিল কেইদিনমানৰ পূৰ্বে। সেই চাকৰি পোৱা অধিকাংশ বুলি নকওঁ, এই মুহূৰ্তত প্ৰায় 108 গৰাকী প্ৰাৰ্থীক বৰ্তমান ইয়ালৈ তলব কৰা হৈছে, আৰু তেওঁলোকক বৰ্তমান ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি থকা হৈছে। সেই দৃশ্য মই দেখুৱাই যাম। 3 নম্বৰ মহলাত আছে, আৰু সেই দৃশ্য আমি পোনে দেখুৱাবলৈ যত্ন কৰিম। এডিআৰিত যিসকল আচলতে পৰীক্ষাৰ্থী তেওঁলোকে পাছ কৰিছিল, তেওঁলোকে দুয়োকে চাকৰি কৰিছিল, আৰু চাকৰি কৰাৰ পাছত তেওঁলোকৰ যিসমূহ নথি পত্ৰ, বিশেষকৈ জাতিগত যিখন প্ৰমাণ পত্ৰ, সেই প্ৰমাণ পত্ৰখনত যথেষ্ট আশাস দেখিবলৈ পোৱা গৈছিল, আৰু তাৰপিছতে এইদৰে তেওঁলোকে আহিছে। এগৰাকী মই লগ পাইছোঁ, আপোনাৰ সৈতে অকণমান কথা পাতোঁ। আপ কাহা আছে?
बराक वैली। आप टी टाइप का है कि नहीं? हाँ, टी टाइप के हैं। आपका मतलब क्या प्रॉब्लम क्या हुआ? ऐसे अननोन रीजन से होल्ड करके रख दिया गया हम लोगों को। कितने बार आए हैं यहाँ पे? मेरा फर्स्ट टाइम है। हाँ। इन लोगों ने क्या बोला है? आपका डॉक्यूमेंट नहीं, वो वेरीफाई करेंगे आज, उसके बाद कितने बताएं। लोगों को बुलाया है यहाँ? आज तो लगभग 70 या 100 के आसपास सभी डिपार्टमेंट के हैं। उन लोग मतलब ये टी टाइप का नहीं है बोला है? हाँ, मतलब हाँ, डॉक्यूमेंट वेरिफिकेशन के लिए बुलाया है कि वो चेक कर लेंगे कि ये लोग टी टाइप के है या नहीं है बोल। ঠিক আছে আৰু আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম যিসকল প্ৰাৰ্থী তেওঁলোকে উত্তীৰ্ণ হৈছিল এডিআৰই হওক বা অন্যান্য চৰকাৰী চাকৰিয়াল হিচাপে উত্তীৰ্ণ হৈছিল তেওঁলোক আহি এইদৰে তেওঁলোকৰ ডকুমেণ্টসমূহ এই মুহূৰ্তত ভেৰিফিকেশ্যনৰ বাবে দিছে আৰু মই যিটো দেখুৱাই আছোঁ এয়া দেখিছে আপোনালোকে ইয়াত বৰ্তমান প্ৰাৰ্থীসকলক ভিতৰলৈ মাতি নিয়া হৈছে এইটো হৈছে কনফাৰেন্স হল আৰু কনফাৰেন্স হলটোৰ ভিতৰত এডিআৰই বৰ্তমান এডিআৰই হওক বা অন্যান্য চৰকাৰী চাকৰিয়াল হওক তেওঁলোকক মাতি অনা হৈছে আৰু তেওঁলোকে বৰ্তমান ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কিমানজনক মাতিলে এতিয়ালৈকে বৰ্তমান 18 ইয়াৰ আগতেও কোন মাতিছিল হা ইয়াৰ আগতেও মাতিছিল অঁ কিমানজনক মাতিছিল আগতে মই এডিআৰইটো 117 জন নে কিমান আছিল ডকুমেণ্টবিলাক কিবা খেলি মোৰ ওচৰত সেইটো তথ্য নাই ডকুমেণ্টসমূহ চাই হয় আপোনালোকো ক'ৰ পৰা আহিছে আপুনি কোন বিভাগত চাকৰি পায় পিএনআৰই ডিপাৰ্টমেণ্ট আপোনাৰ কি সমস্যা পালে সমস্যা নাই ডকুমেণ্টটো দিছিলোঁ আকৌ আজি ছেকেণ্ড টাইম মাতিছে আকৌ ডকুমেণ্টটো আপোনাৰ লিগেল নহয় বুলি ষ্টাৰ্টিঙতো কৈছিলে মোৰ কিন্তু লিগেল ডকুমেণ্ট চব আছে অৰিজিনেল দেখাইছিলোঁ টি টাইপৰ হয় নেকি অঁ টি টাইপৰ মানে আপোনাৰ পূৰ্বপুৰুষ মানে ধৰি লওক আপোনালোকৰ মা দেউতা ককা সকলো হয় ককা সিহঁতে কৰিছিলে তেওঁলোক আছে টি টাইপৰ আপুনি ডকুমেণ্ট দিয়াৰ পিছত আপুনি চাকৰিটো পাইছিলে তাৰপিছত এতিয়া আকৌ তেওঁলোকে নহয় বুলি কৈছে অঁ এতিয়া কৈছে ডকুমেণ্ট আমাৰ মানে একচুৱেলি বহুত আগৰে আছিলে ন তেতিয়া ডকুমেণ্টটো এনেকুৱা নাই আমাৰ তাতে কিন্তু যোনটো আমাৰ ৰেকমেণ্ডেশ্যন এটা থাকে কাষ্ট চাৰ্টিফিকেট আছে সেইকেইটা আছে সেইবোৰ দেখালোঁ তেখেতক ঠিক আছে আপোনাৰ পৰা অকণমান ক'ৰ পৰা আহিছে মই শিলচৰৰ পৰা আহিছোঁ কাছাৰ ডিষ্ট্ৰিক্ট আপুনি কি বিভাগত চাকৰি পাইছে মই পিএনআৰডিত পাইছোঁ এতিয়া মানে ডকুমেণ্টটো আপোনাৰ কিবা খেলি মেলি হ'ল বুলি কৈছে খেলি মেলি মোৰ অলপ চাৰনেমৰ প্ৰব্লেম আছে মানে কি আপোনাৰ নামটো কি আৰু তাত কি বুলি মোৰ নাম ৰূপক চাহা এইটো কিন্তু মানে চাহু হ'ব লাগিছিল এতিয়া এইটো ষ্টাৰ্টিঙৰ পৰা চাহা আছে এইটো কাৰণে ভেৰিফিকেশ্যনৰ আপুনি বিহাৰী সম্প্ৰদায়ৰ নেকি বিহাৰী নহয় টি টাইপৰে হয় মোৰ আইতা পি এফ নাম্বাৰ আছে মানে 3 জেনেৰেশ্যন তাতে আছে বাগানত কাম কৰিছে দয়াপুৰ ষ্টেটত এতিয়া মোৰ মাৰো ৰিচেণ্টলি ৰিটায়াৰ্ড হৈছে পি এফ নম্বৰ চব আছে এইটো মানে কৰে আৰু 3টা জেনেৰেশ্যন চাৰ্টিফিকেট ক'ত কেতিয়া উলিওৱা হৈছিল চাৰ্টিফিকেটখন কি চাৰ্টিফিকেট কাষ্টৰ চাৰ্টিফিকেট এইটোতো হৈ গ'ল বহুত বছৰ হৈ গ'ল সেই হিচাপত চাবলৈ গ'লে আপোনাৰ লিগেল আছে তেওঁলোকে আকৌ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে কৰি আছে আৰু আজি ফাৰ্ষ্ট টাইম নাই এইটো ছেকেণ্ড টাইম আপুনি আগতে কেতিয়া আহিছিলে আগতে 9 তাৰিখে মাতিছিল মই দি গৈছোঁ জমিন কাগজ কি লাগিছিল যি লাগিছিল মই দিছোঁ এতিয়া আকৌ মাতিছে মানে কৈছে আৰু সমাজ আছে আমাৰ সমাজৰ কাগজ চাগজ লৈ আহিছোঁ এতিয়া চাওঁ কি হয় চাকৰিটো আপুনি কিবা সন্দেহ দেখিছে নেকি কিমান পাম বা নাপাম এনেকুৱা হৈছে এতিয়া গ'লে মই গম পাম এতিয়াতো ক'ব নোৱাৰোঁ আপুনি ক'ৰ পৰা আহিছে ধুবুৰীৰ পৰা আপোনাৰ সমস্যাটো কি হৈছে মই এল পিত পাইছোঁ প্ৰাইমাৰী আপোনাৰ নামটো কি মোৰ নাম অৰিজিত কৰ্মকাৰ আমি ধুবুৰী ডিষ্ট্ৰিক্টত দুখন ভিলেজে আমি পাওঁ এখন বড়চৰাইখাল আৰু বিচন্দৈ কৰ্মকাৰ এই XTGL আমি হয় এইটো আৰু মানে সেইকাৰণে মোৰ এপইণ্টমেণ্ট লেটাৰ হোল্ড হৈ আছে এইকাৰণে আজি ভেৰিফিকেশ্যনত মাতিছে আৰু এবাৰে আহিছে নে আৰু আগতেও আহিছে নাই আজি ফাৰ্ষ্ট টাইম মানে আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটখন অকণমান সমস্যা আছে বুলি কৈছে ইহঁতে সমস্যা কৈছে কিন্তু আমি আজি 85ৰ পৰা গভৰ্ণমেণ্ট অৰ্ডাৰ কপি আছে 1985 টি টাইপৰ চব টি টাইপৰ XTGL হয় আৰু প্ৰাক্তন চাওঁ তাৰপিছত আপোনালোক এতিয়া বৈধ বুলি কোৱা নাই নহয় এতিয়া মোৰ ভেৰিফিকেশ্যন হোৱা নাই এতিয়াও ষ্টাৰ্ট হোৱা নাই হ'লে কিমানমান মানুহৰ এনেকৈ নাম আহিছে ইয়াতে 108 নেকি 117 মাতিছিল অকল এডিআৰডিত গেট 3 আৰু গেট 4 এতিয়া 117ৰ পৰা 38ক মানে মাতিছে আৰু আছে নেকি আজি LP UP GT PGT AB UB 108 আজিতো চবকো মাতিছে মানে একেবাৰে আৰু আছে নেকি আৰু নাই DME আছিলে DME-কো মাতিছে একেবাৰে মুঠতে আপোনালোকৰ এতিয়া মানে চিন্তা হৈছে নেকি চিন্তাটো হ'ব এটা চাকৰি পোৱাৰ পিছত এখন এপইণ্টমেণ্ট লেটাৰ হাতত পোৱাৰ পিছত যদি আপুনি জইন কৰিব নোৱাৰে ইয়াৰ মানে কমপ্লেইন এনেকুৱা ধৰণে দিছে যে বহিৰাগত মানুহে চাকৰিত মৰল হৈছে হয় কিন্তু হয় কথাটো মানে নে মানে
মই স্বীকাৰ কৰোঁ এইটো কথা, কিন্তু বেলেগৰ কাৰণে আমি হাৰাশাস্তি হৈ আছোঁ। বেলেগৰ কাৰণে আপুনি হাৰাশাস্তি হৈ আছে। ইয়াত মহিলা কেইগৰাকীমান আছে, আমি তেওঁলোকৰ সৈতে অকণ কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ আপুনি আপুনি চাকৰি কি চাকৰি মকৰল হৈ আছে? মই টেটত পাইছোঁ, টেটত LP। ঘৰ মোৰ এনেই বঙাইগাঁও, শিলচৰত থাকোঁ। তাৰপিছত আপোনাৰ এতিয়া কেতিয়া আপোনাক গম পালে যে ভেৰিফিকেশ্যন এপইণ্টমেণ্টটো আমাৰ 20 তাৰিখে দিয়া কথা আছিলে। তাৰপিছত এদিনৰ আগতে মানে আমাৰ এপইণ্টমেণ্ট হ'ল। তাৰপিছত আজি ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু কিছুমান ডকুমেণ্ট মানে বিচাৰিছে, যিসকল আগৰ আমাৰ ককা দেউতাহঁত যেনিবা আগৰ মানুহ, কিন্তু সেইখিনি ডকুমেণ্ট নেৰাখেই। ইমান এডুকেটেডটো আমাৰ পেৰেণ্টছসকল নাছিলে। এতিয়া সেইখিনি ডকুমেণ্ট ছাৰ আমি এতিয়া ক'ৰ পৰা আনো? এতিয়া আমাৰ ওচৰত যিখিনি ডকুমেণ্ট আছে সেইখিনি ডকুমেণ্ট লৈ আহিছোঁ মই এতিয়া বৰ্তমান। আপুনি এপইণ্টমেণ্ট পালে নে পোৱা নাই? নাই, এদিনৰ আগতে হ'ল আমাৰ এপইণ্টমেণ্ট, নেপালোৱে। আজি ভেৰিফিকেশ্যনৰ কাৰণে আকৌ মাতিছে। চিন্তা হৈছে নেকি আপোনাৰ? চিন্তা কেলে নহ'ব ছাৰ, কোৱা কিমান কষ্টৰ মূৰত চাকৰি এটা পাইছোঁ, তাকো এপইণ্টমেণ্টৰ এদিনৰ আগত হোৱাৰ পিছত ইমানখিনি ডকুমেণ্ট, আৰু আগৰ গাৰ্জেনটো ইমান এডুকেটেড নহয় যে প্ৰত্যেকটো ডকুমেণ্ট তেওঁলোকে ৰাখিব আমাৰ কাৰণে। আমি এতিয়া যেনেকৈ কনচিয়াছ বা চিৰিয়াছ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, এতিয়া আগৰ পুৰণা ডকুমেণ্ট আমি এতিয়া ক'ৰ পৰা আনো? প্ৰভিডেণ্ট ফাণ্ড লাগে, প্ৰভিডেণ্ট ফাণ্ড আমাৰ ঘৰত নাই, ককা দেউতাহঁত নাৰাখিলেই বাগানত। সেইখিনিতো পচিবল নহয়। মোৰ হাতত যিখিনি ডকুমেণ্ট আছে সেইখিনি লৈ আহিছোঁ মই বৰ্তমান। এতিয়া আপোনালোকৰ মা দেউতা বা আপোনাৰ দেউতাও নাই, ককাও নাই, যিসকল আমি বাগানতে থকা, ককা দেউতা দুইজনেই কৰা। এতিয়া বাগানৰ মানে অকণ বাহিৰত আমি জেগা লৈছোঁ, কাৰণ আমাৰ ভাইটিহঁতৰো ল'ৰা ছোৱালী আছে। বাগানততো গম পাই ইমান ভাল স্কুল নাই। এতিয়া এডুকেশ্যনৰ কাৰণেতো বাহিৰত ওলাব লাগিব নাই আমাৰ। এনেকুৱা ধৰণৰ এটা তেওঁলোকে অভিযোগ কৰিছে যে চাহ জনগোষ্ঠীৰ নামত বহিৰাগত মানুহ বহুত সোমাই ইয়াতে চাকৰি কৰি আছে। তেওঁলোকৰ অভিযোগটো তেনেকুৱা। সেইটো নহয়, চোৱাক এতিয়া যিখিনি ডকুমেণ্ট আছে আমি আনিছোঁ আমাৰ ককা দেউতাহঁতৰ পৰাই আমি বাগানত কাম কৰা টকা। এতিয়া মোৰতো যেনিবা বিয়া হৈছেতো মইতো ওলাই আহিছোঁ ঘৰবাৰী। এতিয়া বাকী এডুকেশ্যন মই তাৰ পৰাই লৈছোঁ। এতিয়া যিখিনি এতিয়া ককা দেউতাহঁতত তেওঁলোক নেৰাখিলে ডকুমেণ্ট, এতিয়া আমি ক'ৰ পৰা আনিম? আর মোর দাদাটো যে আছিল সেইটো আপনার কাছাকাছি আশ্রমিক ইউনিয়নের একজন মেম্বার আছিল, কিন্তু এর পরাও টি গার্ডেনের পরে বাদ দিয়ে আইছে। কিন্তু টি গার্ডেনের নাম আওয়ার পরে এর আগত লিস্টতো নাম আইছিল, কিন্তু এপয়েন্টমেন্ট পাওয়া নাই। তো দেখি এবার কি হয় আর কি। মই আপনার এই DW বরাক ভেলি পৰা আহিছো। বরাক সেইটো তো জানা নাই, এইটো চিষ্টেমৰ পৰা জানিব লাগে। চাহ জনগোষ্ঠী মইতো এতিয়া জানো कि ओबीसी যেগুলো ग्राम विलेज मैं हिंदी में बात करता हूँ, विलेज एरिया से जो लोग आते हैं वो तो सब ओबीसी कैटेगरी में आता है। जैसे जोला कम्युनिटी है, अब सेंट्रल का जो लिस्ट हम लोगों को मिला है, सेंट्रल ओबीसी का जो लिस्ट है उसमें जोला कम्युनिटी जो है वो है, हम लेकिन स्टेट का लिस्ट में जोला कम्युनिटी नहीं है। तो इसके लिए हम लोग देखते हैं क्या होता है। अभी वेरिफिकेशन लिस्ट में नाम आया है हम लोग का, वेरिफिकेशन करवाते हैं। आज तो देखिए वेरिफिकेशन का जो लिस्ट है, पहले तो जो नाम था वो DW के अंडर में जो है उन लोगों का था, और बाकी जो ADRE के अंडर से जो है उन लोग का बाद में था। लेकिन अभी यहाँ पे देख रहे हैं कि DWC जो है, जो टीचिंग प्रोफेशन में है, वो लोग को रख के जो पीछे का सीरियल जो पीछे से नीचे से जो आता है उल्टा कर रहे हैं लोग। हम लोग इतना दूर से आए हैं, रात को 8 बजे ट्रेन भी है। अभी अगर इतना लेट होगा तो हम लोग तो रात को ट्रेन भी पकड़ना है ना। हम लोग भी वही डेली लेबर के डेली वेजेस से आते हैं। तो अगर वहाँ से आपका बराक वैली से यहाँ आने जाने का रहने का 4-5 हज़ार रुपये खर्चा है। अभी अगर आज रहना पड़े, ट्रेन भी मिस हुआ, काम भी नहीं हुआ, तो इतना नहीं। ऐसे तो हम लोग का सुना नहीं, हम लोग कि एरिया आसाम में बाहर के लोग आगे कर रहे हैं, ऐसे सुना नहीं। हाँ, लेकिन जो आसाम में है, जैसे हम लोग के दादा परदादा, ये लोग भारत स्वाधीन होने से पहले से यहाँ पे है, 1950 से पहले। जैसे मेरे पास कुछ डॉक्यूमेंट्स है, जो मेरे दादाजी 1951 पे यहाँ पे कच्छा आश्रमिक यूनियन के मेंबर थे, लेकिन इसके बावजूद भी हम लोग को जोला कम्युनिटी से निकाल दिया गया है। जोला कम्युनिटी को इससे निकाल दिया, टी गार्डन से निकाल दिया गया है। टी ट्राइब में था लेकिन उससे निकाल दिया, गवर्नमेंट ने निकाल दिया। वे क्या मनसा से निकाले या तो गवर्नमेंट बता सकते हैं। টি টাইপৰ নহয়, আমি জেনেৰেল। আমাৰ এই চিষ্টেমত ভুল হৈ আছে। কুৰ্মী মাৰিলে অট'মেটিক টি টাইপটো আহি যায়, অট'মেটিক আহি যায়। সেইটো ক'লো, আমি কথাটো বুজাই ক'লো। GAD
খবৰ লৈছিলোঁ মানে কৈ দিয়ে একেবাৰে কৈ দিয়ে যে ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাকে নহ'ব বোলে তেনেকৈ কৈ দিয়ে ডাইৰেক্ট কৈ দিয়ে ডিষ্ট্ৰিক্ট ৱাইজ ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাকে নহ'ব অঁ এতিয়া আমাৰ যিহেতু মানে এপইণ্টমেণ্টবিলাক দিয়াৰ আগতে যিহেতু ভেৰিফিকেশ্যন 2-3বাৰকৈ হৈ গ'ল তাৰপিছত এপইণ্টমেণ্ট দিয়াৰ পিছত আৰু এইবিলাক কিয় কৰি আছে এপইণ্টমেণ্ট দিয়াৰ আগতে ভেৰিফিকেশ্যন গোটেইখিনিতো চাই লৈছে बराकबेली आप टी टाइप के हैं दूसरे कमेटी टी टाइप्स के हैं। टी टाइप के? हाँ कितने सालों से आप मतलब हाँ जन्म से आप हाँ यहाँ हम लोग जनरेशन से जनरेशन यहीं पर है। यहीं पर हैं? हाँ ग्रेजुएट टीचर पास किया जो डॉक्यूमेंट्स चाहिए था सब दिया वहाँ के बाद अपॉइंटमेंट जिस दिन देना था उसी दिन होल्ड कर दिया। आपका नाम अमित चौरसिया তো ইহঁতে এতিয়া সেই চাহ সন্মিলনী নেকি সিহঁতৰ চাৰ্টিফিকেট লাগে সিহঁতে চাৰ্টিফিকেটটো নিদিয়ে আৰু সিহঁতে নিদিলে কি সিহঁতৰ অৰ্থ कौन का स्टोर है? আমি কৰ্মকাৰ আমি সেইটো এই XT গাৰ্ডেন ড্ৰাইভ এই যে ৰূপসী যে জানেনে ধুবুৰীৰ ৰূপসীত এখন চাহ বাগিচা আছিলে সেই ৰূপসী চাহ বাগিচান 1919ৰ পৰা 20ৰ ভিতৰত সেইটো বন্ধ কৰি দিছে একদম বন্ধ কৰি তাত এই এয়াৰপৰ্ট বনাইছিল গতিকে মানুহখিনি আমাৰ বিচ্ছিন্ন হৈ গ'ল না তো সেইকাৰণে আমি এতিয়া সেই ধুবুৰীৰ জিলাৰ এতিয়া ধুবুৰী তেতিয়া গোৱালপাৰা জিলাৰ তেতিয়াৰ সেইটোহে ক'ব লাগিব না এতিয়াৰ মানে যেতিয়া ধুবুৰী জিলাৰ বিচন্দৈ চৰাইখোলা গাঁৱৰ দুখন গাঁৱত আমি সেই সময়ত 10টা পৰিয়াল গৈছিল আৰু 75 চনত 40টা পৰিয়াল হৈছিল এতিয়া সেইটো 200টামান পৰিয়াল হৈছে প্ৰায় 200টা বা 175 এতিয়া ধৰি লওক প্ৰায় 700 মানুহ আমি হেছো সেইখিনি মানুহক স্পেচিয়েলি দিয়া আছিল যে যেহেতু গম পোৱা গৈছে আপোনালোকৰ বঙালীও নহয় আৰু আপোনালোকে ৰাজবংশীয় না তাত ৰাজবংশী মানুহখিনি না কোচ ৰাজবংশী हमने साफ जनगोष्ठी मालूम है হয় সেইটো সেইকাৰণে চব উইদাউট ভেৰিফিকেশ্যন ডেপুটি কমিশ্যনাৰে কিবা দিব নেকি আপোনাক দিছিল 76 দিছিল তাৰপিছত এইটো আকৌ পিছত অকণমান গণ্ডগোল কৰিছিল এই যে হিতেশ্বৰ শইকীয়া চৰকাৰে পিছত আকৌ 85 AGPৰ আকৌ দিছিল উইথ অৰ্ডাৰো দেখুৱাইছোঁ তো কৈছে নাই ইয়াৰ পিছত অৰ্ডাৰ আছে মই যদি দেখুৱাব অৰ্ডাৰবিলাক এইটো দেখুৱাব সিহঁতে আমাৰ নাচায় लड़ाई कौन विभाग से पड़ी है? DC অফিচত ADRৰ এই মানে কম এই যে 2 মাহ হৈছে জানুৱাৰীত পাইছে এতিয়া তেওঁ কাম কৰিয়ে আছে কিন্তু কি হয় এতিয়া সেইটো সিহঁতৰ ধান্দা বৰ্তমান তেওঁলোকক ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকক মতা হৈছে পৰীক্ষণ কৰি থকা হৈছে তেওঁলোকৰ কোনোজন আহিছে যদি প্ৰথমবাৰলৈ আৰু কোনোজন আহিছে দ্বিতীয়বাৰলৈ গতিকে যথেষ্ট তেওঁলোকৰ সমস্যাটো পৰিছে গোটেইকেইজন যে আপুনি ক'ব নোৱাৰে যে তেওঁলোকৰ গোটেই কেইজনৰ যে গণ্ডগোল আছে কিন্তু তেওঁলোকক যেহেতু চাহ জাতীয় সন্মিলনীয়ে অভিযোগ কৰিলে তেওঁলোকৰ নাম বাছনি উঠিলে আৰু এতিয়া বৰ্তমান তেওঁলোকক ভেৰিফিকেশ্যন কৰি থকা আছে কিন্তু অনাগত সময়ত আমি নিশ্চয় গম পাম যে তেওঁলোক সঁচাকৈয়ে চাহ জনগোষ্ঠীৰ লোক হয় নে নহয় সেয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছতে আচল কথাটো ওলাব।